সৰ্বপ্ৰথমে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, মই তেখেতলোকক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে অসম অলিম্পিক সন্থাৰ এই ডিব্ৰুগড়ৰ বাৰ্ষিক সাধাৰণ সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতলোকে যি সহযোগিতা আৰু আশীৰ্বাদ আগবঢ়ালে। মই কৃতজ্ঞতা জনাইছোঁ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাক এখন সৰ্বাংগ সুন্দৰ বাৰ্ষিক সাধাৰণ সভা ইয়াত তেওঁলোকে আমাৰ আতিথ্যৰে ইয়াত অনুষ্ঠিত কৰি 200 গৰাকী প্ৰতিনিধিক যোৱা 48 ঘণ্টা ধৰি তেওঁলোকে যি আতিথ্য প্ৰদান কৰিলে, আমি অসম অলিম্পিক সন্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰম। মই অসমৰ 33খন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু 34খন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকলক অন্তৰ্নিভৃত কোণৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে মোক দ্বিতীয়বাৰৰ বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক ৰূপে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক সেৱা কৰাৰ বাবে তেওঁলোকে সুযোগ প্ৰদান কৰিলে। ইয়াৰ লগতে অসম অলিম্পিক সন্থাৰ অন্যান্য পদত নিৰ্বাচিত হোৱা মই সন্মানীয় প্ৰতিনিধিক সদস্যক মই অভিনন্দন জনাইছোঁ আৰু অসম অলিম্পিক সন্থাই অনাগত দিনত বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2036ত ভাৰতবৰ্ষই যি অলিম্পিক অনুষ্ঠিত কৰাৰ এক মনস্থ কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি অহা 12টা বছৰ অসম অলিম্পিক সন্থাৰ এটা ৰোডমেপ থাকিব, কি ধৰণে ভাৰতত অনুষ্ঠিত হ'ব লগা অলিম্পিক গেমছত আমি অসমে অধিক সংখ্যক অলিম্পিয়ান সৃষ্টি কৰিব পাৰোঁ। তাৰ বাবে অনাগত দিনত অসম অলিম্পিক সন্থাৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাই অহৰহ কাম কৰিব। যিখন ভোটদান প্ৰক্ৰিয়া হ'ল, সেই ভোটদান প্ৰক্ৰিয়া কেনেধৰণে হ'ল আৰু কিমানজনে ভোটাধিকাৰ সাব্যস্ত কৰিছিলে, যিহেতু আমি বাহিৰত বিভিন্ন কথা এই বিষয়খিনিৰ ওপৰত আপোনালোকক আমাৰ নিৰ্বাচনী বিষয়ে অৱগত কৰিব। কিন্তু আমি এটাই কথাই ক'ব পাৰোঁ যে অসম অলিম্পিক সন্থা আমি এটা পৰিয়াল। আজি প্ৰায় 3টা দশকৰ পাছত নিৰ্বাচনৰ দিশলৈ গতি কৰিলে, তৎসত্বেও এই পৰম্পৰাৰ প্ৰতি সন্মান ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি কালিয়েই সকলো বিধায়কে, সন্মানীয় বিধায়কসকলে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিলে। যদিও বেলটত নাম আছিল, কিন্তু অনানুষ্ঠানিকভাৱে তেওঁলোকে ক'লে যে আমাক ভোটদান কৰিব নালাগে। আজি কাৰ্যনিৰ্বাহক সভাত কেইবাগৰাকী আৰু বাৰ্ষিক সাধাৰণ সভাতো কেইবাগৰাকীও প্ৰাৰ্থীয়ে স্বইচ্ছাই তেওঁলোকে ক'লে যে যিহেতু আমাৰ ভোটদানৰ সম্পূৰ্ণ এটা যিটো ক্ৰিয়া পালন কৰিব লাগিব, কিন্তু আমি এটা পৰিয়াল হৈ থকাৰ স্বাৰ্থত, আমি একেলগে কাম কৰাৰ স্বাৰ্থত, কাৰণ কাইলৈৰ পৰা আমি সকলো একেলগে কাম কৰিম। আজিহে প্ৰাৰ্থী, ইয়াতো আৰু ধৰি লওক আপোনাৰ বিৰোধী দল শাসক দল নাই অসম অলিম্পিক সন্থাত। গতিকে সেই স্পিৰিটটোত গোটেই সদনে, সেই প্ৰাৰ্থীকেইজনে কোৱা কথাটোত গোটেই সদনে ইয়াত সন্মতি জনালে আৰু 3 বজালৈকে আমাৰ পলিং টাইম আছে। 3 বজালৈকে যিকেইগৰাকী সন্মানীয় প্ৰতিনিধিয়ে ভোট দিলে, তাৰ পাছত আমাৰ নিৰ্বাচনী বিষয়াই বাৰম্বাৰ এনাউন্সমেণ্ট দিলে, আমাৰ টাইমো এক্সটেণ্ড কৰিলে যে আৰু যদি কোনোবাই ভোটদান কৰে তেওঁলোকে কৰিব পাৰে। কিন্তু 3:05 যেতিয়া আৰু কোনো প্ৰতিনিধি নাহিল, তাৰ পাছত ভোটদান সমাপ্ত কৰে আৰু ভোটদানৰ ফলাফল ৰিটাৰ্ণিং আমাৰ নিৰ্বাচনী বিষয়াই ঘোষণা কৰিব।